লতিবাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত 12 দিনীয়া বিহু নাচ কৰ্মশালাৰ আজি 5 নম্বৰ কাৰ্যসূচী। আজি এই অনুষ্ঠানটোত মোক প্ৰশিক্ষক হিচাপে তেওঁলোকে যি মাতি আনিছে আহি মই খুবেই আনন্দিত হৈছোঁ। কাৰণ বিহু শব্দৰ অৰ্থটোৱে আমি সকলোৱে জানো। আচলতে বিহু বি মানে হৈছে অতিকৈ আৰু হু মানে হৈছে আনন্দ। বিহু শব্দৰ অৰ্থটোৱে হৈছে অতিকৈ আনন্দ। আমাৰ অসমীয়াৰ জাতিৰ যি হিয়াৰ আমঠু, আমাৰ মাটিৰ সোৱাদ লগা যি লোকনৃত্য, আমাৰ সেই লোকনৃত্যটো যাতে সকলোৱে বুজি পায়, কণ কণ মাইনাহঁতে সকলোৱে ওলাই আহিছে, মই খুব ভাল পাইছোঁ। আৰু অনাগত দিনত যাতে এনেকৈ কণ কণ মাইনাহঁতৰ পৰা আমি বৃদ্ধসকললৈকে যাতে আমি বিহুটো জীয়াই ৰাখিব পাৰোঁ। ইতিমধ্যে বিশ্ব দৰবাৰত আমি স্থান পাইছোঁৱে। আমি ৱৰ্ল্ড ৰেকৰ্ডত আমিও গৈছিলোঁ, আমাৰ ইয়াৰ পৰা 7 জন আমি গৈছিলোঁ। গতিকে এনেকৈ যাতে বিহুটো যাতে সকলোৱে বুজি পায় আৰু বিহু আচলতে নাচিলেই নহ'ব, বিহু আচলতে বিহুটো কি হয়, বিহুটো যাতে সকলোৱে বুজি পায়, সেইখিনি যাতে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু অভিভাৱকসকলকো মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে বিহুটো আমাৰ লোক সংস্কৃতি যাতে সকলোৱে জীয়াই ৰাখে আৰু তেওঁলোকৰ যি বিহুৰ মানে মাদকতা সেইখিনি যাতে জীয়াই ৰাখে। তেওঁলোকৰ ল'ৰা ছোৱালীসকলক যাতে বিহু শিকিবলৈ সকলোকে ওলাই আহিবলৈ অনুৰোধ জনায়, সকলোকে যাতে ওলাই আহিবলৈ কয় যে বিহুটো সকলোৱে জানিব লাগে, বিহু আচলতে কি হয়, অসমীয়াৰ যি হিয়াৰ আমঠু, মাটিৰ সোৱাদ লগা লোকনৃত্য, সেই লোকনৃত্য যাতে সকলোৱে জীয়াই ৰাখে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু আপোনালোককো ইয়ালৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ। বিহুলৈ আৰু আমাৰ হাতত 12 দিনমান আছে, বেছি দিন নাই। আমাৰ প্ৰতি বছৰৰ দৰে আমাৰ লতিবাৰী মিলন কলা কৃষ্টি সংঘই প্ৰতি বছৰে আমাৰ বিহুটো ভাল আমোদজনককৈ আমি পাতি আহি আছোঁ আৰু এই বছৰো আমি পাতিম, ভালকৈ পাতিম। আৰু আমাৰ ইয়াতে এটা খুব মানে 1992 চনৰ পৰা আমাৰ লতিবাৰী এটা দল আছে, সন্মিলিত সাংস্কৃতিক গোষ্ঠী বিহু চৰিত লতিবাৰী। তাত প্ৰথমতে আমাৰ দেউতাহঁতে নাচিছিল, তাৰপিছত মই নাচিছোঁ, মোৰ ভাইটি আছে বা আমাৰ ভণ্টি আছে, সকলোৱে আছে। ইতিমধ্যে আমাৰ দলটোৱে 1992 চনৰ পৰাই আজিলৈকে অবিৰতভাৱে আমাৰ বিহু দলটো চলি আছে। গতিকে এনেধৰণৰ যাতে দলবিলাক যাতে চলি থাকে, বিহুটো যাতে সকলোৱে বুজি পায়, সকলোৱে যাতে ওলাই আহে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু এইখিনি মোৰ লতিবাৰী শাখা ছাত্ৰ সন্থাই প্ৰত্যেক বছৰেই আমাৰ এই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ যি আমাৰ প্ৰতিভা আছে, তেওঁলোকৰ এই লোকনৃত্যৰ প্ৰতি থকা প্ৰতিভা আমি বিকশিত কৰাৰ বাবে বিহু নাচৰ এখনি কৰ্মশালা আয়োজন কৰি আহিছোঁ। ঠিক এই বছৰেও আমি লতিবাৰী শাখা ছাত্ৰ সন্থাই 12 দিনীয়াকৈ এই কৰ্মশালাখনিৰ আয়োজন কৰিছোঁ। এই কৰ্মশালাখনিত আমাৰ অঞ্চলৰ 100জনতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। তাৰোপৰি আমি এই যোৱা 12 মাৰ্চৰ পৰা অহা 7 এপ্ৰিল তাৰিখলৈ এই কৰ্মশালাখনি আমাৰ 12 দিনীয়াভাৱে চলিব। লগতে ইয়াত যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে, যিবিলাকে কৰ্মশালাখনিত বিহু আখৰা শিকিছে, তেওঁলোকক অহা আমি 3 আৰু 4 বহাগত যি লতিবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব, তাত তেওঁলোকক আমি নাচ প্ৰদৰ্শনৰ সুযোগ এটা প্ৰদান কৰিম। সমূহ ৰাইজৰ সন্মুখত তেওঁলোকৰ এই আখৰাত শিকা কথাখিনি সুন্দৰভাৱে নাচ আকাৰে প্ৰকাশ কৰিব পাৰিব।